নাই মই কৈছোঁৱেই যে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক আৰু খুব অপমানজনক এটা ঘটনা। ভাৰতবৰ্ষৰ মহামহিম তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে 1973 চনতেই যিহেতু দৰং জিলা বা দলগাঁও অঞ্চল কৃষি ক্ষেত্ৰখনত আগবঢ়া আৰু বিশেষকৈ সেই অঞ্চলৰ মানুহখিনিয়ে মৰাপাটকে ধৰি বিভিন্ন মাকৈৰ পৰা আৰম্ভ কৰি বিভিন্ন খেতিত তেওঁলোক অভ্যস্ত, বহু খেতি কৰে। সেই সকলোবিলাক দিশ চাই তেতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে এটা মৰাপাট কলা আধাৰশিলা স্থাপন কৰিছিল। 73 চনৰ পাছত মোটামুটি প্ৰায় 35 বছৰমান কংগ্ৰেছে শাসন কৰিলে, 40 বছৰমান হ'ব। কিন্তু এই 40 বছৰত ৰাষ্ট্ৰপতিগৰাকীৰ সপোনটোক বাস্তৱায়িত কৰা দূৰৰ কথা, তেখেতৰ সপোনটোক ভৰিৰে মোহাৰি কংগ্ৰেছে যি ধৰণৰ কুকাৰ্য বা যি ধৰণে গোটেই ৰাষ্ট্ৰপতিজনকে অপমানিত কৰিলে, গোটেই প্ৰকল্পটোতো আৰু নহ'লেই। গতিকে গোটেই কথাখিনিৰ পৰা প্ৰমাণ হয় কংগ্ৰেছ দলে দৰং ওদালগুৰিৰ বা দৰঙৰ কৃষক হওক দুখীয়া ৰাইজ হওক তেওঁলোকৰ উত্তৰত নিবিচাৰে, এইটো কথাটো প্ৰমাণিত হৈছে। গতিকে আমি কংগ্ৰেছ দলকনো কি ক'ম, কি ভাষাৰে ক'ম, গতিকে ক'বলৈ ভাষা নাই। কিন্তু কংগ্ৰেছ দলে এইটো চৰম অপমান কৰিছে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতিক, অসমীয়া প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি। ভৱিষ্যতে হোৱাৰ আশা কৰিছোঁ, কিন্তু হয় নে নহয় নাজানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।